আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু পুৱাৰ ভাগৰ পৰা আজি ৰাজ্যৰ প্ৰতিটো যি ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু পুৱা 7:30 পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে ডিব্ৰুগড়ৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত মই উপস্থিত আছোঁ। ডিব্ৰুগড়ৰ সোণালী সংঘৰ এই ভোটগ্ৰহণ কেন্দ্ৰতে আজি পুৱাৰ ভাগতে ভোটদান কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন। আৰু প্ৰশান্ত ফুকনে ইতিমধ্যে সম্পূৰ্ণ কৰি তেওঁ নিজৰ যি গণতান্ত্ৰিক যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত তেওঁ অংশগ্ৰহণ কৰিছে আৰু সামগ্ৰিক যি পৰিৱেশ দেখুৱাইছে এনেদৰে আচলতে পুৱাৰ ভাগতে লালিনী চিগাৰ পৰিৱেশ পঞ্চায়ত নিৰ্বাচনৰ নিজৰ গণতান্ত্ৰিক যি ব্যৱস্থা ভোটদান প্ৰক্ৰিয়াত সেই ভোটদান প্ৰক্ৰিয়াত যেতিয়া তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰিবলৈ আছে এনেদৰে আচলতে ভোটাৰসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। এইটো ভোটগ্ৰহণ কেন্দ্ৰতে আচলতে আজি ৰাজ্যৰ যিটো প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া সেই প্ৰথম পুৱাৰ 7:30 পৰাই আৰম্ভ হৈছে আৰু সম্পূৰ্ণ যাতে গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ কৰি তুলিব পাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কৰি লৈছে শান্তিপূৰ্ণভাৱে। আৰু এই মুহূৰ্তত প্ৰশান্ত ফুকন আছে, তেওঁৰ পৰা জানিব বিচাৰিছোঁ। আজি এই পঞ্চায়তী নিৰ্বাচনত আজি মই সোণালী সংঘত মই নিজে আহি আজি ভোট দিলোঁ সপৰিয়ালে। এই নিৰ্বাচনে আমি এটা ব্যৱস্থাৰে গম পাইছোঁ যে আমি প্ৰায় 85 to 90% চিটত অসমত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে চৰকাৰ পঞ্চায়তী ৰাজ চৰকাৰ গঠন কৰিব। কাৰণ ইয়াত এটা কথা আছে, চাওক, ইয়াত মানুহে আজিৰ ডেটত গোটেই প্ৰাসংগিকতাটো হ'ল ডেভেলপমেণ্ট। যদি ডেভেলপমেণ্ট আপুনি নকৰে তেতিয়াহ'লে মানুহে কেতিয়াও আপোনাক সঁহাৰি নিদিয়ে। কিন্তু এতিয়া আমাৰ যিবিলাক ডেভেলপ হৈছে, আপুনি চাব এজন মানুহ যেতিয়া আহে ঘৰৰ পৰা ভোটদান কৰিবলৈ, তেওঁ মাইণ্ডছেটটোত কেনেকুৱা হয়। মাইণ্ডছেটটোত আহি থাকোঁতে তেওঁ যেতিয়া ধুনীয়া ৰাস্তা এটা দি খোজকাঢ়ি যদি আহে, ধুনীয়া ৰাস্তা এটা দি আহিলে এটা ড্ৰেইন এটা হৈ আছে, ৰাস্তা হৈছে, লাইটৰ তাঁৰবিলাক ধুনীয়াকৈ লগাইছে। এই যে চৰকাৰৰ লগত ব্যৱস্থাত আমাৰ যিটো ৰাইজ জড়িত হৈ থাকে, সেই ব্যৱস্থাটোত যেতিয়া সন্তুষ্ট প্ৰকাশ কৰিব তেতিয়াই সেই শাসকীয় দলটোৰ প্ৰতি ৰাইজে তেওঁলোকৰ আস্থা তেওঁলোক কৰিব। 1,11,000 ভোটাৰ এইবাৰ ভোটদান কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে অহা 26 নিৰ্বাচনত আধা ভোট পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰা, আধা 50%, 1,11,000 2 লাখ কিমান ভোট আছে ডিব্ৰুগড় সমষ্টিত। আধা ভোটৰ পৰা আপুনি গম পাই যাব যে এইবাৰ 26 নিৰ্বাচনত আমাৰ ব্যৱস্থাটো কোনফালে গতি কৰিব, কিমান ছেটিছফেক্টৰী হ'ব, কিমান ডিছছেটিছফেক্টৰী হ'ব, গোটেই কথাটো গম পাই যাব। সেইকাৰণে আপোনাক কৈছোঁ যে আগন্তুক দিনত আমাৰ এই নিৰ্বাচনৰ ব্যৱস্থাৰে অহা 290 দিনৰ পাছত আমি আকৌ এই সোণালী সংঘতে ভোট দিবলৈ আহিব লাগিব আৰু আপোনালোকেও আমাক ইয়াত প্ৰশ্ন কৰিবলৈ আহিব লাগিব। সেইকাৰণে এইটোৱে আমাৰ কাৰণে এটা ডাঙৰ টেষ্ট পৰীক্ষা। টেষ্টত যদি আপুনি অংকত 99 পায় তেতিয়াহ'লে ফাইনেলত আপুনি ডেফিনেটলি 100 পাব। সেয়াই আছিল মন্ত্ৰী প্ৰশান্ত ফুকন। আৰু ইতিমধ্যে তেওঁ নিজৰ এই ৱাৰ্ডৰ যি ভোটগ্ৰহণ কেন্দ্ৰ হয় ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিয়েই এক প্ৰকাৰ তেওঁ পঞ্চায়তী যি পঞ্চায়তী ৰাজ চৰকাৰ বিজেপিয়ে আচলতে গঠন কৰিব বুলি এক প্ৰকাৰ তেওঁ দাবী কৰিছে। আৰু ৰাজ্যত যি 85টা সমষ্টিত সেই 85টা সমষ্টিতে আচলতে বিজেপিৰ যি দখল সেই দখলত থাকিব বুলি ইতিমধ্যে তেওঁ দাবী কৰিছে। আৰু কিছু সময়ৰ পূৰ্বে তেওঁ ভোটদান সাব্যস্ত কৰিছে, নিজৰ সম্পত্তিক লৈ আচলতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতেই আচলতে তেওঁ নিজৰ এই গোটেই আত্মবিশ্বাসী সেই আত্মবিশ্বাস পৰিস্ফুট হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো যি সমষ্টি বা সেই পঞ্চায়ত প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে আৰু কোনো ধৰণৰ হিংসাত্মক ঘটনা এই মুহূৰ্তলৈকে আমি লাভ কৰিব পৰা হোৱা নাই।